নমস্কাৰ হায়াৰ সেকেন্ডাৰী পাছ কৰি আন্ডাৰ গ্ৰেজুৱেট এডমিশ্যনৰ বাবে ৰৈ থকা সকলো ষ্টুডেণ্টৰ বাবে সামৰ্থ অনলাইন এডমিশ্যন পৰ্টেলৰ নতুন আপডেট লৈ আহিছোঁ। হাই আই এম কৃষ্ণ সানলাইট কম্পিউটাৰ একাডেমীৰ এই নতুন ভিডিঅ'ত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি 24 মে 2024 তাৰিখে গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন তৰফৰ পৰা এখন নতুন নটিফিকেশ্যন পাব্লিছ কৰা হৈছে। তো গতিকে ইয়াত স্পেচিয়েলি মই ষ্টুডেণ্টসকলৰ বাবে পইণ্টছবোৰ মই কভাৰ কৰিম। এই নটিফিকেশ্যনত কি বুলি উল্লেখ কৰিছে, তো গতিকে এক নম্বৰ পইণ্টত উল্লেখ কৰিছে FYUGP ফৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বা FYIMP যিসকলে এখন কৰ্চত প্ৰগ্ৰামত এডমিশ্যন কৰিম বুলি ভাবিছে সকলোৱে assam.admission.samarth.ac.in পৰ্টেলত গৈ এডমিশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তেতিয়াহে আগলৈ গৈ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামবোৰত পঢ়াৰ সুবিধা লাভ কৰিব। দ্বিতীয়তে দিছে ষ্টুডেণ্টসকলে যিকোনো তেওঁৰ মন পচন্দৰ 6টা কলেজ বা ইউনিভাৰ্চিটি এডমিশ্যনৰ সময়ত ৰেজিষ্ট্ৰেশ্যনৰ সময়ত চিলেকশ্যন কৰিব পাৰিব। মেক্সিমাম 6টা কলেজ তেওঁলোকে চিলেকশ্যন কৰিব পাৰিব, কলেজ বা ইউনিভাৰ্চিটি। 3 নম্বৰত কৈছে ষ্টুডেণ্টছ নিড টু মাৰ্ক প্ৰিফাৰেঞ্চ এগেইন দ্য অপশ্যনছ অফ প্ৰগ্ৰামছ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছ উইল বি ইণ্ডিকেটেড অফ দ্য প্ৰিফাৰেঞ্চ গিভেন বাই দ্য এপ্লিকেণ্টছ। ইয়াত কি কোৱা হৈছে আচলতে 6টা প্ৰগ্ৰাম 6টা কলেজ বা ইউনিভাৰ্চিটি আমি চিলেক্ট কৰিব পাৰিব ষ্টুডেণ্টসকলে। তো সেই 6টা নিজৰ প্ৰিফাৰেঞ্চ মুতাবিক আপুনি যেনেবা আপোনাক ডিব্ৰুগড় ইউনিভাৰ্চিটি আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বিচাৰিছে বা ছেকেণ্ড প্ৰিফাৰেঞ্চ গুৱাহাটী ইউনিভাৰ্চিটি দিব বিচাৰিছে, তো আপুনি যোনটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব সেই মুতাবিক কলেজখন চিলেকশ্যন হ'ব। তো ইয়াত এটা এক্সাম্পল দিছে। ফৰ এন এক্সাম্পল, যদি ষ্টুডেণ্ট 1-এ 95% পায় এণ্ড সি 2টা কলেজৰ কাৰণে এডমিশ্যন কৰে, কলেজ A and B কাৰণে এডমিশ্যন কৰে, তো যদি কলেজ বিক তেওঁ কলেজ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে কলেজ বিক এণ্ড ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়ে কলেজ A। তেওঁ 2টা কলেজত এডমিশ্যন কৰিছে, কলেজ B এণ্ড কলেজ A, কিন্তু কলেজ বিক তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে এণ্ড কলেজ A তেওঁ ছেকেণ্ড প্ৰিফাৰেঞ্চ দিয়ে। আৰু এটা ছেকেণ্ড চেনেৰিঅ' দিছে, এক্সাম্পল দিছে ষ্টুডেণ্ট 2-এ যোনে নেকি 90% পাইছে, কিন্তু তেওঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে কলেজ A এণ্ড B এণ্ড কলেজ A ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে এণ্ড ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছে কলেজ বিক। দেন কি হৈছে, ষ্টুডেণ্ট 2-এ ডিছপাইট ছিকিউৰিং 90% পোৱাৰ পাছতো 5% লেছ 5% কম পোৱাৰ পাছতো তেওঁ এডমিশ্যন পায় A নম্বৰ কলেজত, কলেজ Aত এডমিশ্যন পাব। এণ্ড 95% পাই তেওঁ কলেজ Aত এডমিশ্যন নাপাব, কিয় তেওঁ চিলেকশ্যনৰ সময়ত প্ৰিফাৰেঞ্চত কি দিছে কলেজ বিক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে। তো আপোনাৰ প্ৰিফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কোনটো কলেজত এডমিশ্যন ল'ব। তো গতিকে আপুনি যোনটো কলেজক ফেভৰেটলি আপুনি মই তাতে জইন হ'ম বুলি টপ মোষ্ট ভাবিছে, তো আপুনি সেইটো কলেজকে 1 নম্বৰ প্ৰায়ৰিটিত ৰাখিব, প্ৰিফাৰেঞ্চ দিব। বাকী যোনটো আছে 5টা 6টালৈকে থাকে, তো সেইবিলাক ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ ছিক্সথ আপুনি এখন প্ৰিফাৰেঞ্চ দিব। গতিকে নম্বৰ 1ত তাকে ৰাখিব য'ত নেকি আপুনি পঢ়িম বুলি ভাবিছে। তো সেইটো দিছে ষ্টুডেণ্টৰ কাৰণে স্পেচিয়েলি এইখন আছে এটা পইণ্টখন। তো নেক্সট আছে এইখন আছে আমাৰ এইখন এডুকেশ্যনেল ইনষ্টিটিউশ্যনৰ সকলৰ বাবে হয়। তেওঁলোকে যোনটো চিলেকশ্যন কৰিব, যিসকলে CUT দি আহিছে, বহুতে ডাইৰেক্ট এডমিশ্যন কৰিবলৈ গৈ আছে, মেক্সিমামে নন CUT কেণ্ডিডেটছ থাকিব। তো হ'লেও যিসকলে CUT দি আহিছে তেওঁলোকে ডাইৰেক্ট নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যোগেদি কিমান মাৰ্কছ পাইছে CUT এক্সামত তাৰ ওপৰত ডিপেণ্ড কৰি চিলেকশ্যন হ'ব। বা যিসকলে নন CUT কেণ্ডিডেটছ হয়, নন CUT ষ্টুডেণ্টছ হয়, তেওঁলোকৰ ক্লাছ 12 বৰ্ডত কিমান মাৰ্কছ পাইছে তাৰ ওপৰত ডিপেণ্ড কৰিহে চিলেকশ্যন হ'ব। তো গতিকে এইখন চিলেকশ্যন অটো ফেচিং হ'ব, মানে কোনো ধৰণৰ ফিজিকেল সিহঁতে ভেৰিফিকেশ্যন নকৰিব। অটো বৰ্ডৰ যোনটো ৰিজাল্ট হয় তাত ৰোল নম্বৰ মাৰিব বা CUT ৰেজিষ্ট্ৰেশ্যন নম্বৰ মাৰাৰ লগে লগে ডাটাবোৰ অটো ফেচিং হৈ পেলাই ভেৰিফিকেশ্যন স্ক্ৰুটিনি হ'ব। তো তাৰপিছত দিছে 5 নম্বৰ পইণ্ট দিছে আফটাৰ একাডেমিক স্ক্ৰুটিনি। তো এইটো কলেজৰ পৰা দিছে। তো স্ক্ৰুটিনি কৰাৰ পাছত ডাটাখন ভেৰিফিকেশ্যন কৰাৰ পাছত কলেজে কি কৰিব লাগিব, মেৰিট লিষ্ট এটা তৈয়াৰ কৰিব লাগিব। তো সিহঁতৰ যিমান ছিটছ কেপাচিটি আছে তাৰ ওপৰত ডিপেণ্ড কৰি সিহঁতে এটা মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিব। তাৰপিছতে 6 নম্বৰ আছে দ্য মেৰিট লিষ্ট। মেৰিট লিষ্ট কি আগতে কি আছিল, আগতে কলেজবোৰে কি কৰি ইনষ্টিটিউশ্যনবোৰে কি কৰিছিলে, আগতে মেৰিট লিষ্টখন ওলাই এক্সেলত এণ্ট্ৰি কৰি PDF ফাইল ৱেবছাইটত আপলোড কৰিব লাগিছিলে। তো এতিয়াৰ পৰা সেইখন ছিষ্টেম নাই। এতিয়াৰ পৰা ইনষ্টিটিউশ্যনে কি কৰিব, যোনটো মেৰিট লিষ্ট অটো ছিষ্টেম সিহঁতে কি কৰিব, সিহঁতৰ ৱেবছাইটত আপডেট দিব লাগিব। তো কিমান কি মাৰ্ক পাইছে সেই মুতাবিক সিহঁতৰ এডমিশ্যন অফাৰখন পৰ্টেলৰ যোগেদি সিহঁতে ইছ্যু কৰিব লাগিব। কোনো ধৰণৰ এক্সেল বা PDF ফাইল আপলোড কৰিব প্ৰয়োজন নাই। তো গতিকে তেওঁলোকে যিদৰে কনচিডাৰেশ্যন অফাৰ কৰে, কলেজৰ ফালৰ পৰা অফাৰ কৰে এডমিশ্যনখন, সেই লগে লগে ষ্টুডেণ্টৰ এণ্ডত ষ্টুডেণ্টৰ ৱেবছাইটতো সেইখন ডিছপ্লে ৰিফ্লেক্ট হৈ যাব। তো গতিকে এইখন কৈছে, এইখন গতিকে ল'ৰা ছোৱালীয়ে নিজৰ মেৰিট লিষ্ট ছেকশ্যনত গৈ পেলাই নিজৰ পৰ্টেলৰ পৰা আকৌ এডমিশ্যন অফাৰটো একচেপ্ট কৰিব লাগিব। তো নেক্সট 7 নম্বৰ আছে এইখন ষ্টুডেণ্টৰ কাৰণে হয়। দ্য ষ্টুডেণ্ট উইল ৰিচিভ এন এডমিশ্যন অফাৰ মেছেজ উইথ এন URL ইন দ্য ৰেজিষ্টাৰ্ড ইমেইল এণ্ড মোবাইল নম্বৰ। তো গতিকে ষ্টুডেণ্টসকলে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিখন ইমেইল ID বা মোবাইল নম্বৰ দিয়া গৈছিলে, তো সেইখন ইমেইল ID বা মোবাইল নম্বৰত তেওঁলোকে URLৰ সৈতে এডমিশ্যনৰ অফাৰৰ লিংকখন মেছেজখন পাব। অ'কে। তো তাৰপিছতে ষ্টুডেণ্টজন সেই ইমেইল ID বা মোবাইল নম্বৰ যোগেদি লগ ইন কৰি পেলাই তেওঁলোকে কলেজৰ যোনটো এপ্লিকেশ্যন হয় এডমিশ্যনখন একচেপ্ট কৰিব লাগিব। তো নেক্সট আছে মেৰিট লিষ্ট, এইখন কলেজৰ কাৰণে হয়। নেক্সট আমি তললৈ যাওঁ। এইখন টোটেল মেৰিট লিষ্ট এগেইনষ্ট এইখন কলেজৰ বাবে হয়। তো ইমান ফ'কাছ নাই কৰা ইয়াৰ ওপৰত।
Number 10 আমাৰ আছে কলেজ এণ্ড ইউনিভাৰ্চিটিজ উইল হেভ দ্য ডিসক্ৰিপশন এখন কলেজৰ কাৰণে হয় তো এখন ইনকাম সাৰ্টিফিকেট বিষয়ে কোৱা হৈছে যিসকল কেণ্ডিডেটৰ ইনকাম বা ৰেচন কাৰ্ড আপলোড কৰিছে তেওঁলোকে ইনকামখন বিলো 2 লাখ আছে তো তেওঁলোকে ফি ৱেভাৰ পাব মানে ফ্ৰী এডমিশনৰ মানে ফি তাত সিহঁতে অফ পাব তো গতিকে হেইটো কলেজে কি কৰিব ভেৰিফিকেশন কৰিব সিহঁতে কলেজে এনএফএছ পৰা ডাটাবেছ ল'ব ইয়াত 11 নম্বৰত মেনশ্যন কৰিছে ৰেচন কাৰ্ডৰ যোগেদি সিহঁতে এনএফএছ পৰা ডাটাবেছ লৈ পেলাই সিহঁতে অটো ভেৰিফিকেশন কৰিব সঁচাকে এই এপ্লিকেণ্টজনৰ ৰেচন কাৰ্ড হোল্ডাৰ হয় তো বিলো 2 লাখ ইনকাম আছে নাই তো সেইটো চাব তো তাৰপিছত চোৱাৰ পাছত ফাইনেল ভেৰিফাই কৰাৰ পাছত সিহঁতে ফি ৱেভাৰখন গ্ৰান্ট কৰিব যদি ভেৰিফাইড হয় এনএফএছ ডাটাৰ লগত মেচ হৈ যায় বিলো 2 লাখ তেন্তে সিহঁতে ফি ৱেভাৰখন গ্ৰান্টেড কৰিব তো তাৰপিছতে আছে 12 নম্বৰত হায়াৰ এডুকেশ্যন ইনষ্টিটিউচনৰ কাৰণে বুলি কি কৈছে ইয়াত এখন I will review their fee status received by that through okay এখন তেওঁলোকৰ কলেজৰ কাৰণে হয় তেওঁলোকে কেছ কিমান পে এমাউন্ট ৰিসিভ কৰিছে বা অনলাইন যোগেদি কিমান ৰিসিভ কৰিছে এখন গোটেইখিনি তেওঁলোকৰ পৰ্টেলত দেখুৱা সিহঁতে চাব পাৰিব ডিফাৰেন্টলি নন সিউটি এণ্ড সিউটি ল'ৰা ছোৱালী কিমান এডমিশ্যন পে কৰিলে বা নন সিউটি ষ্টুডেণ্টছ সকলে কিমান পে কৰিলে এখন তেওঁলোকৰ পৰ্টেলত সেপাৰেটলি এখন ডিসপ্লে হ'ব তো নেক্সট ইম্পৰ্টেন্টলি আমাৰ আছে টাইমলাইনছ ফৰ আমাৰ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম বা 5 ইয়াৰ ইন্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰাম সেই দুটাৰ স্পেশালি আমাক ইয়াত এক্টিভিটিজ বা টাইমলাইনবোৰ ডেডলাইনবোৰ দিয়া হৈছে তো যিসকল নন সিউটি ক্যান্ডিডেটস হয় আমি বহুত দিনৰ পৰা ৰেজিষ্ট্ৰেচন কৰাৰ পাছত ৰখি আছো কেতিয়া আমাৰ কলেজ প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিম কলেজ কেতিয়া আমি সিলেকশন কৰিব পাৰিম বা ইউনিভাৰ্চিটি সিলেকশন কৰিব পাৰিম আমি ইয়াৰ কাৰণে ৱেটিংত আছিল সকলোৱে তো গতিকে ফাইনালি নোটিছখন ইহঁতে পাব্লিছ কৰিছে ইয়াত কি লিখা আছে 27 মে পৰা লৈ পেলাই 2 জুনৰ ভিতৰত প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিব মানে কোনখন কলেজত পঢ়িম কৈছিলে অলপ আগতে ম্যাক্সিমাম 6টা কলেজ বা ইউনিভাৰ্চিটি আমি সিলেকশন কৰিব পাৰিম তো গতিকে হেই 27 ৰ পৰা লৈ 2 জুনৰ ভিতৰত এখন আমি সিলেকশন কৰি হেক কৰিব লাগিব তাৰ পিছত আমাক দিছে 3 to 4 জুন এই 3 পৰা লৈ 4 জুনৰ ভিতৰত যদি আমি কিবা এটা ৰেজিষ্ট্ৰেচন সময়ত মিস্টেক কৰিলো মিসমেচ হৈ আছে কিবা আমি ডকুমেন্ট মিস আপলোড কৰিলো বা ইনফৰমেশন ইনকাৰেক্ট হৈ আছে স্পেলিং হম তো আমি 3 পৰা 4 জুনৰ ভিতৰত এখন কাৰেকচনখন আমি কৰিব পাৰিম তাৰপিছতে 5 to 9 জুনৰ ভিতৰত একাডেমিক স্ক্ৰিনিং হ'ব কলেজ বা ইউনিভাৰ্চিটি সমূহে আমি ফাইনালি সাবমিট কৰা এপ্লিকেশন সমূহ তেওঁলোকে ৰিভিউ কৰিব এণ্ড ৰিভিউ কৰাৰ পাছত 10 জুন তাৰিখে তেওঁলোকে প্ৰথম মেৰিট লিষ্ট তেওঁলোকে পাব্লিছ কৰিব মেৰিট লিষ্ট পাব্লিছ কৰাৰ লগে লগে ফাৰ্ষ্ট মেৰিট লিষ্ট কেণ্ডিডেট সিলেক্ট হোৱা কেণ্ডিডেট সকলৰ 11 পৰা 12 জুনৰ ভিতৰত এডমিশ্যন ওপেন হ'ব এণ্ড তেনেকৈ নেক্সট 13 জুন তাৰিখে তেওঁলোকে সেকেন্ড মেৰিট লিষ্ট পাব্লিছ কৰিব সেম তেনেকৈ কন্টিনিউ হৈ থাকিব তেওঁলোকে থাৰ্ড তিনিটা মেৰিট লিষ্ট তেওঁলোকে পাব্লিছ কৰিব এণ্ড তেনেধৰণে এডমিশ্যন প্ৰসেছ হৈ থাকিব মেৰিট লিষ্ট পাব্লিছ হ'ব এডমিশ্যন প্ৰসেছ হৈ থাকিব এণ্ড এট দ্য এণ্ড 20 to 22 জুন তাৰিখে ফাইনেলি এটা অন দ্য স্পট এডমিশ্যন সিহঁতে ওপেন কৰিব য'ত নেকি যিসকলে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড মেৰিট লিষ্টত নাম আহি এডমিশ্যন নকৰে তো তেওঁলোকে 20 to 22 জুনৰ ভিতৰত গৈ পেলাই অন দ্য স্পট এডমিশ্যন কৰি ল'ব পাৰিব তাৰপিছতে পোষ্ট এডমিশ্যন হৈ যায় 22 জুনলৈকে এডমিশ্যন হোৱাৰ পাছত প্ৰথম ইণ্ডাকশ্যন প্ৰগ্ৰাম আৰম্ভ হ'ব 24 জুনৰ পৰা 29 জুনলৈকে তো ইণ্ডাকশ্যন প্ৰগ্ৰামৰ ইন্ট্ৰডাকশ্যন দিব কোৰ্ছৰ বিষয়ে গোটেইখিনি বুজাব কোৰ্ছত কি পাব ৰুলছ ৰেগুলেশ্যন গোটেইখিনি বিষয়ে কলেজৰ বিষয়ে বা প্ৰগ্ৰামৰ বিষয়ে ধুনীয়াকৈ ইণ্ডাকশ্যন প্ৰগ্ৰামত বুজাব এখন 24-29 জুনৰ ভিতৰত হ'ব এখন ডেডলাইন মুতাবিক কোৰ্ছখন কমপ্লিট হ'ব নেক্সট আছে 5 to 10 আগষ্টৰ ভিতৰত ডেমো ক্লাছ হ'ব মানে কোনটো মেজৰ সাবজেক্ট লৈ আছো বা কমন সাবজেক্ট বিলাক কি আছে যেনেবা কোৰ সাবজেক্ট হল মেজৰ্স বিলাক এণ্ড কমন সাবজেক্ট তোমাৰ পাস কোৰ্ছবোৰ হ'ব পাৰে এসএসসি সাবজেক্ট হ'ব পাৰে তো সেইবোৰৰ বিষয়ে গোটেইখিনি 5 পৰা 10 আগষ্টলৈকে ডেমো ক্লাছ চলিব ডেমো ক্লাছ শেষ হোৱাৰ পাছতে 12 to 14 আগষ্টৰ মাজত 12 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত কোৰ্ছ সিলেকশন ইন সামাৰ পোৰ্টেল মানে আমি 5 পৰা 10 তাৰিখলৈকে ডেমো ক্লাছ ললো তো আমি বুজি পালো কোনটো কোৰ্ছ ললে মোৰ ভাল হ'ব বা কোনটো মেজৰ ললে মোৰ কাৰণে বেছি ভাল হ'ব বা কোনটো পাস কোৰ্ছ ললে মোৰ কাৰণে সুইটেবল হ'ব তো সেইখন লোৱাৰ পাছত আমি গম পাই যাম ডেমো ক্লাছ লোৱাৰ পাছত তো তাৰপিছতে 12 to 14 তাৰিখৰ ভিতৰত আমি আমাৰ ফাইনেল পেপাৰ সিলেকশন কৰিব লাগিব সামাৰ পোৰ্টেলত এণ্ড ফাইনেল সিলেকশন হোৱাৰ পাছত 16 আগষ্ট তাৰিখৰ পৰা ফুল ক্লাছ আৰম্ভ হ'ব মানে 16 আগষ্ট 2024 তাৰিখৰ পৰা তোমালোকৰ আন্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ ক্লাছ ফুল ক্লাছ আৰম্ভ হ'ব তাৰপাছত আছে সিউটি প্ৰগ্ৰাম যিসকল সিউটি এক্সাম দি পেলাই সিউটি এক্সাম পাছ কৰি পেলাই এডমিশ্যন কৰিবলৈ আহিছে তো তেওঁলোকেও ৰেজিষ্ট্ৰেচন কৰিব লাগিব সামৰ্থত সেম তেনেধৰণে এডমিশ্যন কৰাৰ পাছত ৰেজিষ্ট্ৰেচন কৰাৰ পাছত তেওঁলোকে 1 তাৰিখৰ পৰা 2 জুলাই তাৰিখৰ ভিতৰত প্ৰগ্ৰাম সিলেকশন কৰিব তেনেধৰণে 3 to 4 জুলাই কাৰেকচন কৰিব এনেধৰণে সেম তেওঁলোকৰো আমাৰ যিদৰে নন সিউটি কেণ্ডিডেট আছে তেওঁলোকৰো আমাৰ এনেধৰণে ইয়াত মেনশ্যন কৰা আছে তো এটো আসলে আমাৰ টোটাল নোটিস যদি ইয়াত কিবা বুজি নাই পোৱা অসুবিধা হৈছে তো কমেন্ট কৰি জনাব নিশ্চয় মই আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ফাৰ্দাৰ আপডেটৰ বাবে ফাৰ্দাৰ যোনটো আমাৰ ফাইনেল কলেজ সিলেকশন আমি গম পাইছো যেহেতু আমি গম পালো আমাৰ ফাইনেল কলেজ প্ৰগ্ৰাম সিলেকশন 27 মে পৰা 2 জুনৰ ভিতৰত আৰম্ভ হ'ব গতিকে আমি এইখনৰ ওপৰতো আমি লেটেষ্ট ভিডিওখন আমি লৈ আহিম গতিকে ফাৰ্দাৰ আপডেটৰ কাৰণে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰিব তো ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং